Hey guys, যদি আপুনি ব্যাচেলার্স ডিগ্ৰীটো কমপ্লিট কৰিছে মানে গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা বা আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে বা এমবিএ কৰিছে বা সিএ কৰিছে তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিম আসাম কোঅপাৰেটিভ বেংক এপেক্স লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু ইয়াৰ ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ডিটেইলছ খিনি মই সিস্টেমেটিক আপোনাক এইটো ভিডিওত প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেস্টেড হয় আৰু আপুনি ভাবি আছে এপেক্স বেংকত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপুনি কমপ্লিট চেক কৰিব পাৰে। এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ পৰা ৰেসপন্স পাব। যদি আপুনি ইন্টাৰেস্টেড আহক দেৰি নকৰি আজি যেটো নটিফিকেশন আহিছে এইটো ডিটেইলছ মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰো। Assam Apex Bank requirement 2026 কাৰণে notification আহিছে আৰু ইয়াৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম। এতিয়া চাই লওক যেটো requirement আহিছে requirement overview খিনি। Organization Assam Cooperative Apex Bank Limited ৰ পৰা আহিছে notification টো। Post name দি আছে আপুনি Assistant Branch Manager oblique দি আছে Assistant Manager postত আপুনি এপ্লাই কৰিব পাৰিব। Total vacancy দি আছে আপুনি 15 postত এপ্লাই কৰিব পাৰিব। গ্ৰেড দি আছে যত আপোনাৰ অফিচাৰ গ্ৰেড ই লেভেলত আপুনি এপ্লাই কৰিব পাৰিব আপোনাৰ ৰিকুৱাৰমেন্ট হ'ব। জব লোকেশন দি আছে এনিৱেয়াৰ ইন আসামত হ'ব আপোনাৰ জব লোকেশনটো আসামৰ মেল ফিমেল বহুত ক্যান্ডিডেট এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব। এপ্লিকেশন যেটো ক্যাটেগৰি দি আছে তো বেংকিং জব হ'ব আৰু এইটো আপোনাৰ আসামত হ'ব। এতিয়া চাই লওক পোষ্ট খিনিত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এডুকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেটটো কমপ্লিট কৰিব লাগিব মানে ব্যাচেলাৰ্স ডিগ্ৰীটো আপুনি যিকোনো ডিসিপ্লিনৰ পৰা যদি কমপ্লিট কৰিছে এটলিষ্ট আপোনাৰ 55% মাৰ্ক থাকিব লাগিব তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব। অৰ দি আছে লগতে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা তথাপি আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব। লগতে চাই লওক যদি আপুনি এমবিএ কৰিছে বা সিএ কৰিছে অৰ দি আছে যদি আপুনি সিএ আইবিবি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিলে প্ৰেফাৰেন্সটো বেছিকে পাব। নেক্সট চাই লওক এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 4 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব বেংকিং সেক্টৰত তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট আপুনি ফলো কৰিব লাগিব যেটো আপোনাৰ মিনিমাম এজ দি আছে 28 ইয়াৰ্স আৰু মেক্সিমাম আপুনি ফলো কিনে এপ্লাই কৰিব পাৰিব। এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত। ল্যাঙ্গুৱেজ এটো চাই লওক যেটো লোকেল ল্যাঙ্গুৱেজ এটো আপুনি ভালকে জানিব লাগিব তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক আপোনাৰ যেটো স্যালাৰি এণ্ড পে স্কেল দি আছে যেটো পে স্কেলটো হ'ব আপোনাৰ 31,630 rupees পৰা লৈ কিনে আপুনি 82,290 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু গ্ৰেড পে থাকিব 7,900। লগতে এডিশনাল যিখিনি এলাউন্সেস এণ্ড বেনিফিটস খিনি আছে সেইখিনি আপুনি ৰিসিভ কৰিব এজ পাৰ যেটো বেংকিং ৰুলছ দি আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাইটো কেনেকৈ কৰিব। তো যদি আপুনি ইন্টাৰেস্টেড হয় তো এপ্লাই যেটো প্ৰসেস দি আছে এতিয়া চাই লব যত আপোনাৰ অফিচিয়েল ওয়েবসাইটত আপুনি ফাৰ্ষ্টত ভিজিট কৰিব লাগিব। যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি আপুনি সাৰ্চ কৰে www.apexbankassam.com তেতিয়াহলে আপুনি এপেক্স বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনতো আপোনাক প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাই কিনে তাতে এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাৰ পৰা ডাউনলোড কৰিব আৰু কেয়াৰফুলি আপুনি ফৰ্মটো ফিল আপ কৰি দিব লাগিব। নেক্সট আপুনি ডিমান্ড প্ৰিপেয়াৰ কৰিব লাগিব যেটো 1000 ৰ কাৰণে আপুনি এটা পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত পেয়েবল হ'ব লাগিব এট গুৱাহাটীত। আৰু আপোনাৰ চাই লওক লগতে আপোনাৰ যিখিনি ডকুমেন্টস আছে লগতে আপোনাৰ সাৰ্টিফিকেট লগতে আপোনাৰ এক্সপেৰিয়েন্স খিনি গুটেইখিনি ডকুমেন্টস আপুনি জেৰক্স কপি কৰি ল'ব আৰু তাতে সেলফ এটাচ কৰি কিনে আপুনি এনৰলমেন্টত এটা ভৰাই ল'ব আৰু এনৰলমেন্টত ভৰাই কিনে আপুনি বাই পোষ্ট কৰি দিব লাগিব যদি আপুনি স্পিড পোষ্ট কৰি দিব আৰু স্পিড পোষ্ট কৰি দিয়াৰ সময়ত আপোনাৰ যেটা এনৰলমেন্ট থাকিব তাৰ ওপৰত আপুনি এইটো এড্ৰেছ মাষ্ট বি মেনশন কৰি দিব লাগিব। The Managing Director, the Assam Cooperative Apex Bank Limited, Head Office BH Road 0 Panbazar আছে গুৱাহাটী আসাম আৰু পিন নাম্বাৰটো দি আছে 781001 এইটো এড্ৰেছ আপুনি মাষ্ট বি লিখি দিব লাগিব। লিখি কিনে আপুনি স্পিড পোষ্ট কৰি দিব। এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি। নোটিফিকেশনটো আপোনাৰ ৰিলিজ হৈছে মাৰ্চ 18 2026 ত আৰু আপোনাৰ এপ্লাই ষ্টাৰ্ট হৈছে যদি আপুনি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যেটো ডেডলাইন মানে লাষ্ট ডেটটো দি আছে আপুনি 20 এপ্ৰিল 2026 ৰ 5 PM লৈ কিনে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ পৰা ৰেসপন্স পাব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।